जय श्री राम जय श्री राम जय श्री राम। एया चाওক एया मोर साहिवाলৰ গৰু যিখন আমাৰ গুৱাহাটীত মই বৈশিষ্ট্যত ৰাখিছিলোঁ ফাৰ্মত। এইজনী গৰু মোৰ অলপমান অসুখ হৈছে, এই গুটি গুটি উঠিছে। এইজনী মই কণীয়া গাঁৱলৈ লৈ যাব লাগিব, কাৰণ কিয় ইয়াতে মানে ডাষ্টৰ অলপ প্ৰব্লেম বেছি, যাৰ কাৰণে এইটো হৈছে। ওচৰতে তাৰমানে এইটো পাৰ্টত তাৰমানে ইণ্ডাষ্ট্ৰি আছে, এই ইণ্ডাষ্ট্ৰিত জেচিবি চেচিবি এইবোৰ লেতেৰাবিলাক আহে, যাৰ কাৰণে ইয়াতে গাত লাগে। গতিকে এইজনী মই লৈ যাম। আৰু এইকেইটা পোৱালি মই এই বছৰ মই কণীহালৈ নিব নোৱাৰোঁ, মাটি চাটি পতা নাই যে। মই নেক্সট ইয়াৰ এইটো কথা ভাবিম। আৰু এইটো মোৰ চম, এইটো মোৰ মেইলটো, মেইন মেইলটো। এইটো ৰবি, সিও ডাঙৰ হৈ আহিছে লাহে লাহে। এইটো আমাৰ নান্দি, এই নান্দি চাওক, নান্দি 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 এইকেইজনী আছে। এইখিনি সম্পত্তি ইয়াতে কৰি থৈছোঁ, মনে মনে কোনো গম নাপায়। এইটো আগত যথেষ্ট সম্পত্তি কৰি থৈছোঁ গৰু। আজি যেতিয়া গোটেইখিনি গৰু মিলাই মোৰ 10 লাখ টকাৰ গৰু আছে ইয়াত মোটামুটি। গোটেইখিনি গৰু মিলাই 10 লাখ 15 লাখ টকাৰ গৰু আছে, বেছিয়ে হ'ব, কম নহয়। এইবিলাক গৰুটো 2.5 লাখ 3 লাখ টকা পৰিব এটা গৰু। এইটো মই হাৰিয়ানাৰ পৰা আনিছিলোঁ। গৰুৰ চেহেৰা চাওক, মাৰৱাৰী পঞ্চায়তৰ দানাবিলাক দি থাকে। ধুনীয়া এই মোৰ ছোৱালী চাই আছে, তাই ছোৱালী।